আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি ৰাজ্যপালটো নাছিলেই গভৰ্ণৰ মণিপুৰত আছে গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল যোৱাকালি ৰাজভৱনত কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত সিটি পুলিচে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ উদ্দেশ্য মই নাজানো কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে দিস ইজ থাৰ্ড ফৰ্থ এটেম্প গতিকে মই ভাবো যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম যিসকলৰ ফটো আছে যিহেতু পাৰমিশন নোলোৱাকৈ তেওঁলোকে এই কামটো কৰিছিল আমি কঠোৰ ব্যৱস্থা আমি হাতত ল'ম চক মই ভাবো যে এনেকুৱা ঘটনাত কালি যে গুলি চালনা নহল আৰু সাংবাদিকসকলো সন্মুখত আছিলে তাত কংগ্ৰেছ দলৰ লগত জড়িত নোহোৱা ব্যক্তিও আছিলে যিসকলে প্ৰচেছনৰ নেতৃত্ব লৈছিল তেওঁলোকে এইটো চাব লাগিছিল যে পুলিচে যদি গুলি চালনা কৰে টিয়াৰ গেছ চলাই তেওঁলোকৰ পৰিৱৰ্তেও কাষত থকা মানুহৰো ক্ষতি হ'ব আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি ৰাজ্যপালটো নাছিলেই তেওঁলোকে কিয় তাত গৈছিল মই এইটো কথা আজিলৈকে বুজি পোৱা নাই য'ত গভৰ্ণৰ মণিপুৰত আছে যদি গভৰ্ণৰজন মণিপুৰত আছে ঘৰটোতো খালী হৈ আছিলে গভৰ্ণৰ আছে বোলে নহয় জোৰ কৰি গৈ তেওঁক মেমৰেণ্ডাম দিম তেতিয়া আমি ক'লোহেঁতেন ঠিক আছে 10 জন আহক 50 জন আহক 5 জন আহক ভিতৰত লৈ গ'লোহেঁতেন চাহ খোৱালোহেঁতেন মেমৰেণ্ডাম ল'লোহেঁতেন গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই যদি গভৰ্ণৰ নায়েই তে ৰাজভৱনত আপুনি কিয় গৈছে আৰু আপুনি গৈ পেলাই এনেকুৱা ব্যৱহাৰ কৰিলে যে তাৰ কাৰণে পুলিচে যদি কালি আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হ'লেতো ইমান সৰু ৰাস্তা আৰু কোনো মানুহটোতো তাত প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিলে আৰু মই জাৰ্নেলিষ্টসকলকো ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো ক'ত কেতিয়া কৰি দিয়ে ঠিক নাই বহুত ওচৰত যাব নালাগে কাৰণ ৰাহুল গান্ধী ইদিনাখন আহোঁতে আমি খানাপাৰাত দেখা পাইছিলোঁ একেটা কামেই কৰিছিল সিদিনাখনো পুলিচ ৰেষ্ট্ৰেইন হৈ থাকিলে নহ'লে সিদিনাখনো টিয়াৰ গেছ গুলি চালনা হ'লহেঁতেন কাৰণ তেওঁলোকৰ গোটেই উদ্দেশ্যটো হ'ল বেৰিকেডটো ভাঙি ভিতৰত সোমাই যাব লাগে এটা ভিতৰত সোমাই গৈ কি পাব ৰাজভৱনত যদি গভৰ্ণৰে নাই ভিতৰত সোমাই লণ্ডভণ্ড কৰাৰ বাদেতো বেলেগ কোনো ৰাস্তা নাই তেওঁলোকে যদি আমাক ক'লেহেঁতেন যে নহয় আমি হুলস্থুল কৰিছোঁ কিন্তু 10 জনক আমাক ভিতৰত যাব দিয়ক 15 জনক আমাক ভিতৰত যাব দিয়ক 20 জনক আমাক ভিতৰত যাব দিয়ক যদি ভিতৰত ৰাজ্যপাল থাকিলহেঁতেন আমি তেওঁলোকক মাতি লৈ গ'লোহেঁতেন যে আহক লগ কৰক এটা য'ত ৰাজ্যপালে নাই তাত তেওঁলোকে কিয় হুলস্থুল কৰি আছিল এই প্ৰশ্নটোৰ উত্তৰ মই আজিলৈকে বিচাৰি পোৱা নাই যে গভৰ্ণৰ নাই তেওঁলোকেওতো জানে গভৰ্ণৰ মণিপুৰত আছে গতিকে তেওঁলোকে তাতে কিয় গৈছিলে ৰাজ্যপাল নোহোৱা ৰাজভৱনটোত কিয় গৈছিলে এইটোৰ এটা মই ভাবো যে কাৰণটো বিচাৰি উলিয়াব লাগে আৰু তেওঁলোকৰ মই যিমান দূৰ বুজো তেওঁলোকে তাতে হুলস্থুল কৰি পুলিচক উত্তেজিত কৰি ফায়াৰিং আদি কৰোৱাব খুজিছিলে আৰু বিষয়টো টিয়াৰ গেছতে সমাপ্ত হ'ল কিন্তু তেওঁলোকে আৰু মই পুলিচকো সুধিছোঁ পাৰমিশন লৈছে নেকি নহয় ইনফৰমেশ্যন দিছে যে আমি যাম ইন্টিমেশ্যন পাৰমিশন বিচৰা নাই গতিকে মই পুলিচক কৈছোঁ গোটেই ঘটনাটো যিহেতু অকল কংগ্ৰেছৰ সদস্যই আহত হোৱা নাই সাংবাদিকসকলো আহত হৈছে সেইকাৰণে বিষয়টো তদন্ত কৰিব লাগে এফআইআৰ কৰিব লাগে
মই উদ্দেশ্যটোত এতিয়া কাৰো লগত মই কথা পতা নাই। ময়ো আজি ইমান দিনে বিৰোধী কৰিছো, আন্দোলন কৰিছো, কেতিয়াও গভৰ্ণৰ নাথাকা জেগাত ৰাজভৱনত কিয় যাম? থাকা জেগাতহে যাম। গৈ পেলাই তাতে কি হয়? আমি যেতিয়া আন্দোলন কৰো তাতে পুলিচে আমাক বাধা দিব, আমি কম আমি যাম, তেতিয়া এটা আলোচনা হয় যে ঠিক আছে গোটেই যাব নালাগে, 10 জন ভিতৰত আহক বা 5 জন ভিতৰত আহক। তেতিয়া পুলিচে 10 জন বা 5 জনক ভিতৰত লৈ যায়। তেওঁলোকে গভৰ্ণৰক মেমৰেণ্ডাম দিয়ে, মেমৰেণ্ডাম দি উভতি আহে। কালিতো তেনেকুৱাও দাবী কৰা নাই যে আমাৰ 10 জনক যাব দিয়ক, 20 জনক যাব দিয়ক, 50 জনক যাব দিয়ক, কোনোতো দাবীও কৰা নাই তেওঁলোকে। আৰু তেওঁলোকে নিজেও জানে গভৰ্ণৰ ভিতৰত নাই। গতিকে এই গোটেই ঘটনাটো মই আজি কেইদিনমানৰ পৰা দেখি আছো যে এটাটো তেওঁলোকৰ 2 জন নেতা, কোনজন বেছি শক্তিশালী সেই এটা প্ৰতিযোগিতা হৈ আছে। আৰু সেই প্ৰতিযোগিতাটোৰ ফলত ক্ষতি আমাৰ হৈ আছে, ৰাইজৰ। যোন ডাঙৰ ডাঙৰ আমাৰ কোনো আপত্তি নাই, কিন্তু 2 জন নেতাৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণে আমাৰ বেলেগৰ যাতে জীৱন বিপন্ন নহয়। সিদিনাখনো আপোনালোকে চাব যে ৰাহুল গান্ধীৰ আগত কোন ডাঙৰ নেতা হ'ব পাৰে, তাৰ কাৰণে তেওঁলোকে খানাপাৰাত হুলস্থুল লগাই দিলে। আজিও যে মই ডাঙৰ নেতা হ'ম বুলি 2 জনৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণেও সাধাৰণ মানুহ যাতে বিপন্ন নহয়, সেইটো চোৱা উচিত।